যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো বান বিধ্বস্ত পৰিয়ালে যাতে তেওঁলোকে নষ্ট হোৱা ঘৰ, তেওঁলোকৰ নষ্ট হোৱা গৰু ছাগলী আদি হাঁহ কুকুৰা যিবিলাক তেওঁলোকৰ নষ্ট হ'ল, সেই সকলোখিনি যাতে গাঁৱৰ দুখীয়া মানুহে পায় তাৰ বাবে এটা ব্যৱস্থা কৰিছে। এতিয়া আমাৰ শিৱসাগৰ জিলাত প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে একোজনকৈ শিক্ষকে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা এপ লৈ যাব। তাত যদি গৰু নষ্ট হৈছে, গৰুৰে প্ৰতি ৩৭,০০০ টকা, ঘৰে প্ৰতি ১,২০,০০০ টকা, তাঁতশালৰ পৰা আৰম্ভ কৰি ছাগলী হাঁহ কুকুৰা আদি কৰি খেতিপথাৰ নষ্ট হোৱাৰ পৰা ফিচাৰীৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত নহয়, তাৰ বাবে অহা ২০টা দিন ঘৰে ঘৰে একোজনকৈ শিক্ষক পঞ্চায়তৰ প্ৰতিনিধিসকল যাব। তেওঁলোকে ফটো তুলিব আৰু তেওঁলোকক যাতে সহায় কৰিব পাৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই যোৱাকালি যোৰহাটত সকলোকে লৈ এখনি প্ৰশিক্ষণ দিছে। এই সময়ত ৰাজনীতিকৰণ কৰা দেখিছোঁ, বহুতে বহুত কথা কোৱা দেখিছোঁ, বহুতে উদ্ধাৰ কাৰ্যৰ বিষয়ে বিভিন্ন মন্তব্য দিয়া দেখিছোঁ। আজি আমি এই বানৰ যি মহাপ্ৰলয়, এই সময়ত প্ৰত্যেকটো পৰিয়ালক সহায় কৰিব পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই ব্যৱস্থা হাতত লৈছে। আৰু মই ভাবোঁ যে ইয়াৰ উপৰিও যদি কাৰোবাৰ কেতিয়াবা কিবা থাকে বোলে, কাৰোবাৰ ঘৰটো থাকি গ'ল, তেওঁলোকে গাঁওবুঢ়াৰ যোগেদি চক্ৰ বিষয়াক বা আমাৰ আয়ুক্তক সকলোকে নিজৰ গোটেই কথাবিলাক ক'ব পাৰিব। আৰু মই কেইদিনমানৰ আগতে ভাধৰা অঞ্চললৈ যাওঁতে এটা কেম্পত এজন বৰ দুখীয়া পৰিয়ালৰ ল'ৰা এজন ভৰিত ভঙা পাইছিলোঁ। তেওঁলোকৰ প্ৰায় ২০টা ছাগলী, প্ৰায় ১০০ৰ ওপৰত হাঁহ কুকুৰা, তাৰ উপৰিও তেওঁলোকে গৰু নষ্ট হোৱা দেখিছিলোঁ। তেওঁলোকে কিনিব পৰা কোনো পৰিৱেশ বা উপায় নাছিলে। এই যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো তেওঁ লোৱা আঁচনি, মানে যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত প্ৰত্যেকজন পৰিয়ালে হয়তো ১.৫ লাখ, ১,৮০,০০০ পৰা ৩ লাখলৈকে তেওঁলোকে পাব পৰা অৱস্থা থাকিব। আৰু তেওঁলোকৰ যি এই সময়ত দুখ, এই দুখ কষ্টবিলাক যথেষ্টখিনি লাঘৱ কৰিব পৰা এটা ব্যৱস্থা হাতত থাকিব। চৰকাৰখনে হঠাতে হোৱা এই বান পৰিস্থিতি মোকাবিলা কৰিবলৈ যথেষ্টখিনি কৰিলে। আমি মন্ত্ৰীসকলেও ইয়াত থাকিলোঁ, বিধায়কসকলেও থাকিলে, ইয়াতে বিভিন্ন পৰ্যায়ত বিভিন্ন আলোচনা বহুতখিনি আমি দেখা পালোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰৱচ্ছিন্ন প্ৰচেষ্টা, দুবাৰকৈ শিৱসাগৰলৈ আহিলে, কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁ কথা পাতিলে, ক্ষয় ক্ষতিসমূহ দুই হাত মুকলি কৰি খৰচ কৰিলে যাতে কোনো মানুহ ভোকত থাকিবলগীয়া নহয়। সেই পৰিৱেশটো এতিয়া হ'ল, ৰাইজেও দিছে, চৰকাৰখনৰ ফালৰপৰাও যথেষ্টখিনি পাইছে ৰাইজে, যে ভৱিষ্যতে এই পৰিৱেশটোত আমি যাতে সকলোকে সহায় কৰিব পাৰোঁ, তাক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিৱেশ তৈয়াৰ কৰিছে। আৰু মই ভাবোঁ এই প্ৰচেষ্টাই আজি চৰকাৰখনে একেবাৰে বানপানী হোৱা দিনাখনৰ পৰাই বান্যাদৰ কাষত থাকিব পৰা এটা পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাইছোঁ।